নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আজি মোৰ নতুন অন্য এটা ভিডিঅ'লৈ। আৰু আপোনালোকৰ সকলোৱে চাগে নিশ্চয় খবৰ ভাল আৰু মই ভালে আছোঁ। আৰু আজি মই বনাবলৈ গৈ আছোঁ এটা নতুন ৰেচিপি, আৰু ৰেচিপিটো হৈছে পোলাও মাংস। একচুৱেলি মোৰ বাবেহে নতুন, আপোনালোকৰ বাবে নতুন নহয়। মই আগতে বনোৱা নাই, আজি ফাৰ্ষ্ট টাইম বনাম আৰু আপোনালোকক দেখাম। চিম্পুলকৈ বনাই আপোনালোকক দেখাম। যদি ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু মৰম দিব যেন সদায় আগুৱাই যাব। ধুনীয়াকৈ ধুই ল'লোঁ, এয়া আপোনালোকে দেখা পাইছে। আৰু এইফালে আমি কেৰাহীত এতিয়া উঠাই থৈছোঁ। মই এইফালে পিঁয়াজ আৰু বিলাহী ধুনীয়াকৈ মিক্সিত মাৰি ল'লোঁ। এতিয়া ভাজি আছোঁ। অলপমান ভাজাৰ পিছত দিম আৰু এইফালে মোৰ সহায় কৰি দিছে, মছলা অলপ গুলি আছে। মছলাখিনি গুলি লওক, তাৰপিছত এয়া ভাজা যাওক, তাৰপিছত চিকেনখিনি দিম। আৰু এতিয়া আমি ভাজি আছোঁ। এয়া ভাজি আছোঁ আমি। ভাজা হোৱাৰ পিছত এই মছলাখিনি এতিয়া আমি ঢালি দিম। ঢালি পেলাই আমি এতিয়া অলপমান ভাজিম। অলপমান পানী দিব লাগিব। অলপমান পানী দি পেলাই বাকি দিলোঁ। এইখিনি অকণমান ভাজা যাওক, তাৰপিছত চিকেনখিনি দিম। আৰু আমি ভাজি আছোঁ। একচুৱেলি কোনে কেনেকৈ বনাই নাজানো, আৰু মোৰ বনোৱা ষ্টাইলটো অলপ বেলেগ। খাবলৈ বা কেনেকুৱা হয় গম নাপাওঁ, শেষতে গম পাম খাবলৈ কেনেকুৱা হয়। এইফালে চিকেনখিনিও ৰেডি কৰি থোৱা আছে। এয়া ভাজি আছোঁ। আমি মছলাখিনি ভাজি থাকোঁতে এইফালে পোলাও কাৰণে চাউলখিনি ধুই ল'লোঁ। এই চাউলখিনি ধুই পেলাই অলপমান থাকিব দিছোঁ। আৰু এইফালে মছলাখিনি ভাজিও আছোঁ। মছলাখিনিৰ পৰাই অলপ তেল ওলাইছে, কাৰণ ইয়াত পিঁয়াজ চিয়াজ দিয়া হৈছে, সেইকাৰণে ইয়াৰ পৰাই অলপমান তেল ওলাইছে। তেল আমি বিশেষ দিয়া নাই। এতিয়া আমাৰ মছলাখিনি ভাজা যোৱাৰ পিছত এতিয়া চিকেনখিনি আমি দি দিম। চিকেনখিনি দি দিলোঁ। অলপ জুইটো অলপ বঢ়াই লওঁ। এইফালে জুইটো বঢ়াই পেলাই এতিয়া লৰাই দিম। বিশেষ বনাব নাজানো, কিন্তু যিকণ বনাওঁ অলপমান সোৱাদ হয় আৰু খাবলৈ। চবৰে বনোৱা ষ্টাইলটো বেলেগ, বহুতে বিভিন্ন ধৰণে বনায়, আৰু ময়ো বনাইছোঁ তেনেদৰে বেলেগ ষ্টাইলত। এইফালে আমি মাংসখিনি ভাজি আছোঁ। অলপমান পানী দিলোঁ, পানী দি কিনি ভাজি আছোঁ। তাৰপিছত আৰু অলপ পানী দিম, গ্ৰেভি অলপ কৰিম, যাতে আমি ভালকৈ সানি খাব পাৰোঁ পোলাওৰ লগত। আৰু এইফালে আমি পোলাওত দিবৰ কাৰণে খিচমিচ আৰু কাজু বাদামখিনি ৰেডি কৰি থৈছোঁ। এইফালে কুকাৰটো জুইত বহাই দিলোঁ, অলপ গৰম হ'ব দিছোঁ। অলপমান ঘিউ দিলোঁ। ঘিউ দিয়াৰ পিছত অলপমান পিঁয়াজ দিলোঁ। পিঁয়াজখিনি ভাজি ল'লোঁ। তাৰপিছত চাউলখিনি দি দিলোঁ। চাউলখিনি দিয়াৰ পিছত ইয়াৰ পৰা খিচমিচ আৰু কাজু বাদামখিনি দি দিলোঁ। চিম্পুলকৈ বনাইছোঁ, বেলেগ বিশেষ একো দিয়া নাই। কেনেকুৱা হয় আপোনালোকক জনাম বাৰু। চাওকচোন, বিশেষ বনাবও নাজানো, অলপমান চিম্পুলকৈ এনেই ট্ৰাই কৰিছোঁ আৰু আপোনালোকক দেখাবলৈ। আৰু এইফালে আমি চিকেনখিনিও বনাই আছোঁ, আৰু বেলেগ একো নবনাওঁ আমি। চিকেন আৰু পোলাওৱে হ'ব। পোলাওখিনি হৈ গ'ল, হুইচেল মাৰিলে। হুইচেল মৰাৰ পিছত আমি কুকাৰটো নমাই মেলি থ'লোঁ। এয়া মাংসখিনি হৈ আছে। এতিয়া মাংসখিনিও হ'ব, আৰু ইমানতে ৰাখি দিম আৰু, কাৰণ অলপমান গ্ৰেভিটো লাগিব। তাৰপিছত এইফালে আমি অলপমান এইফালে ভাবিছোঁ কি অলপমান এই নৰসিংহ আৰু বেচন দি পেলাই অলপ ফ্ৰাই কৰি খাওঁ। এয়া দেখা হৈছে, নৰসিংহ আৰু বেচন ইয়াত ফ্ৰাই কৰিম। এইফালে মাংসখিনি হৈ আছে। মাংসখিনি হৈ গ'ল। এই মাংসখিনি হোৱাৰ পিছত আমি নমাই দিলোঁ। কালাৰটো কেনেকুৱা হৈছে বাৰু আপোনালোকে জনাবচোন। অলপমান টেষ্টি হ'ব আৰু বেছি নহ'লেও।
আমাৰ মোটামুটি খানা হৈয়ে গৈছে আৰু এইফালে বেচনৰ লগত এয়া নৰসিংহ ফ্ৰাই হোৱাৰ পিছত আমাৰ মোটামুটি খানা হৈ গ'ল আমি খাম আৰু আপোনালোকক দেখাম পোলাও আৰু মাংসখিনি হৈ গ'ল এতিয়া আমি ধুনীয়াকৈ কাঁহীত সাজি ল'লোঁ এতিয়া খাম আৰু চিম্পুলকৈ বনোৱা পোলাওখিনি কালাৰটো কেনেকুৱা হৈছে আৰু চিকেনখিনি কালাৰটো কেনেকুৱা হৈছে বন্ধুসকল আপোনালোকে কমেণ্ট কৰি জনাবচোন এতিয়া আমি ধুনীয়াকৈ সজাই মেলি ল'লোঁ এতিয়া খাম আৰু সকলোৱে খাই বৈ আজৰি আৰু মোক বনাবলৈ সহায় কৰি দিলে মোৰ এই মানুহগৰাকীয়ে আৰু কেনেকুৱা লাগিলে আজি মই বনোৱা খাই পেলাই কোৱা ভাল লাগিলে হা আকৌ খাবানে কেতিয়াবা খাবা বন্ধুসকল আপোনালোকক দেখালোঁ যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব